প্ৰথমতে আমি এটা দুদিনীয়া কাৰ্যসূচী লৈ কোকৰাঝাৰ জিলালৈ আহিছোঁ। আজি দিনৰ ভাগত ৰেলৰ যোগেদি আমি যাত্ৰা কৰিলোঁ আৰু মহামায়া মন্দিৰলৈ গ'লোঁ আৰু মহামায়া মন্দিৰৰ যোৱাৰ পিছত আমি বাঁশবাৰী অঞ্চলত আহি স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰিছোঁ। মই আৰম্ভণিত দুটা কথা মই ক'বলৈ বিচাৰোঁ যে বাঁশবাৰীৰ কথা সকলোৱে অৱগত যে কেনেদৰে প্ৰায় ৩৫০০ বিঘাৰ মাটি, ৰাইজৰ মাটি, জনসাধাৰণৰ মাটি, আমাৰ বিভিন্ন জনগোষ্ঠীৰ মাটি, বড়ো আদিবাসীৰ মাটি বৰ্তমান UPPL BJP চৰকাৰে আলোচনা নকৰাকৈ তেওঁলোকে আদানী কোম্পানীৰ লগত চুক্তি কৰি তেওঁলোকে আদানী কোম্পানীক দিবলৈ এটা সিদ্ধান্ত লৈছে আৰু আদানী কোম্পানীৰ পৰা এজন প্ৰতিনিধি যোৱা মাহত আহিছিল আৰু এদিন স্থানীয় ৰাইজে দিনৰ ভাগত গম পালে যে তেওঁলোকৰ বছৰে ধৰি তেওঁলোকৰ ঘৰ, তেওঁলোকৰ খেতি পথাৰ সব এতিয়া আদানীক দিয়া গৈছে। চাৰিওফালে ফৰেষ্টৰ তেওঁলোকে খুঁটাবোৰ দেখা পালে আৰু তেওঁলোকক এনেধৰণৰ এটা সিদ্ধান্ত UPPLৰ মানুহবোৰ তেওঁলোকক জনালে। মই ভাবোঁ যে আজি এই গোটেই বড়ো আন্দোলন যেতিয়া আৰম্ভ হৈছিল নিজৰ পৰিচয়ৰ বাবে এটা আন্দোলন কৰা গৈছিল, নিজৰ পৰিচয় নিজৰ সংস্কৃতিৰ বাবে আৰু নিজৰ পৰিচয় নিজৰ জাতি পৰিচয় নিজৰ জাতি সংস্কৃতি আজি মাটিৰ লগত জড়িত হৈ আছে আৰু যি অগণতান্ত্ৰিকভাৱে অলোকতান্ত্ৰিকভাৱে প্ৰায় ৩৫০০ বিঘা মাটি আজি আদানীক দিবলৈ এটা সিদ্ধান্ত UPPLৰ BJPয়ে কৰিলে সেয়া হ'ল বড়ো আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি অন্যায় আৰু অপমান। যি আন্দোলন মাটিৰ পৰা আৰম্ভ হ'ল সেই আজি তাৰিখত যিসকল ক্ষমতাত বহি আছে আজি মাত্ৰ ব্যক্তিগত স্বাৰ্থৰ বাবে মাত্ৰ কিছু আৰ্থিক লোভৰ বাবে এই গোটেই আন্দোলনৰ যে আধাৰিলা আছিলে আদৰ্শ আছিলে সেই আদৰ্শৰ প্ৰতি তেওঁলোকে অন্যায় কৰিছে। কিন্তু মই জনাবলৈ বিচাৰোঁ যে এই বিষয়টো এই নীতি নিয়মবোৰ মাত্ৰ কোকৰাঝাৰ জিলালৈকে সীমিত নহয়। কাৰ্বি আংলঙত একেই পৰিস্থিতি, ডিমা হাছাওত একেই পৰিস্থিতি, আজি কাছাৰত দুলু বাগিচা একেই পৰিস্থিতি। চবতে আমি দেখা পাইছোঁ যে স্থানীয় ৰাইজক আলোচনা নকৰাকৈ যিবোৰ নিয়ম যিবোৰ গাইডলাইন্স ফৰেষ্ট ৰাইট এক্টত আছে, লেণ্ড একুইজিশ্যন এক্টত আছে, সব গাইডলাইন নস্যাৎ কৰি BJP চৰকাৰ বিশেষকৈ মাটি তেওঁলোকে বাহিৰৰ কোম্পানীক দিবলৈ বিচাৰে বা নিজৰ হাতত ৰাখিবলৈ বিচাৰে। তো মই মোৰ ফালৰ পৰা পৰামৰ্শ দিছোঁ যে দুখীয়া মানুহৰ পৰা কাৰ্বি, বড়ো, ৰাভা, মিচিং, ডিমা হাছা মানুহৰ পৰা মাটি লোৱাতকৈ তেওঁলোকক মাটি অধিকাৰটো দিয়ক। এয়া হৈছে এই নিৰ্বাচনত বিটিআৰ নিৰ্বাচনত আমাৰ মন্ত্ৰ যে আমি যে কৈছোঁ যে এইবাৰ যুঁজ এখন হ'ব, কাৰ বাবে আমি যুঁজিছোঁ? স্থানীয় ৰাইজৰ মাটি অধিকাৰৰ বাবে। আমাৰ কথা হ'ল যে UPPL BJP বা বিশেষকৈ BJP যে দুখীয়া মানুহৰ পৰা মাটি কাঢ়ি যোৱাতকৈ দুখীয়া ৰাইজক মাটি অধিকাৰ দিয়ক, ভূমি পট্টা দিয়ক। আজি অসমৰ ভিতৰত এই গোটেই আমাৰ ট্ৰাইবেল আন্দোলন, জনজাতিৰ জনগোষ্ঠীৰ বিভিন্ন আন্দোলন মাটি আৰু মাটিৰ লগত যে আমাৰ পৰিচয় জাতি পৰিচয়টো যে সম্পৰ্ক আছে তাৰ পৰা জন্ম লৈছে। কিন্তু BJPয়ে এই গোটেই জনগোষ্ঠীক অন্যায় কৰি কেতিয়াবা গুৱাহাটীত কাৰ্বি মানুহৰ মাটি লৈ ল'ব, কেতিয়াবা ডিমা হাছা মানুহবোৰ মাটি লৈ ল'ব, কেতিয়াবা কাৰ্বি আংলঙত তেওঁলোকৰ মাটিবোৰ ল'ব। আৰু কিমান মাটি? 1 বিঘা 5 বিঘা 30 বিঘা নহয়, ক'ৰবাত 3000 বিঘা, ক'ৰবাত 9000 বিঘা, ক'ৰবাত 1000 বিঘা, ক'ৰবাত 500 বিঘা। এয়া হৈছে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ নীতি। মই বিশেষকৈ BJPয়ে ক'বলৈ নিবিচাৰোঁ, যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত এনেধৰণৰ মাটি আমি যে লুণ্ঠন আমি দেখা পোৱা নাই। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত
তেওঁলোকে কাৰ্বি বড়ো ৰাভা মিচিঙৰ মাটি লুটিবলৈ বিচাৰিছে নিজৰ কাৰণে আৰু আদানী আম্বানীক বিক্ৰী কৰিবলৈ। তো আমি সেইটোৱে কৈছোঁ যে থলুৱা মানুহবোৰ যাব ক'ত? তেওঁলোকে কৈছিল জাতি মাটি ভেটি, কিন্তু বাস্তৱত হৈছে মামা মামী আম্বানী আৰু আদানী। জাতি মাটি ভেটি হ'ব পাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ শ্লোগান, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শ্লোগান হৈছে মামা মামী আদানী আৰু আম্বানী। তো ৰাইজ যাব ক'ত? তো এইখিনি কথা আমি উত্থাপন কৰিবলৈ বিচাৰিছোঁ। বিভিন্ন জনগোষ্ঠী জনজাতিৰ অধিকাৰ লৈ আমি মাত মাতিবলৈ বিচাৰিছোঁ। এইখিনি বিষয় যে তল পৰি যায়, তাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ কথা, যুক্তিহীন কথা, তেওঁলোকৰ মানুহৰ মনত বিভ্ৰান্তি কৰিবলৈ তেওঁলোকে নিজৰ কথাবোৰ, তেওঁলোকৰ নিজৰ ৰাজনীতিবোৰ কৰি আছে। আজি আমি অম্বুবাচী মেলা সম্পৰ্কত অসমৰ জনসাধাৰণক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ জনসাধাৰণ আধ্যাত্মিক সমাজ, আমি মন্দিৰ মছজিদ নামঘৰ গীৰ্জাঘৰ আমি প্ৰত্যেক আমি অনুষ্ঠানত আমি আমাৰ প্ৰতি এটা শ্ৰদ্ধা থাকে, কিন্তু সেইদিনা মুখ্যমন্ত্ৰীৰ পৰা যি ধৰণৰ কথাবোৰ আমি শুনা পাইছোঁ, তেওঁ বাস্তৱ সনাতনীও হ'ব নোৱাৰে, প্ৰকৃত হিন্দু হ'ব নোৱাৰে। তেওঁ মাত্ৰ ৰাজনীতি কৰি আছে ধৰ্মলৈ। আমি ধৰ্মৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। অসমীয়া সমাজ আধ্যাত্মিক সমাজ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শংকৰী আমাৰ নীতি নিয়ম, আমাৰ বিভিন্ন ধৰ্মৰ প্ৰতি সদায় আমাৰ সন্মান থাকে। আমি কংগ্ৰেছ সমাজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শংকৰী আমাৰ নীতি নিয়ম, আমাৰ বিভিন্ন ধৰ্মৰ প্ৰতি সদায় আমাৰ সন্মান থাকে। আমি কংগ্ৰেছ দলে অসমৰ জনসাধাৰণৰ মূল সমস্যাবোৰ আমি দাঙি ধৰি যামগৈ আৰু ৰাইজৰ হৈ আমি মাত মাতি যাম। আৰু সেইকাৰণে হ'ব পাৰে আজি এইকেইটা দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ কথা শুনিলে তেওঁ নিজেই অলপ ক'বলৈ আৰম্ভ কৰিছে যে যদি মন্ত্ৰী চাকৰি যায় তেতিয়া ঘৰখন কেনেকৈ চম্ভালিব, যদি আমি কাইলৈ গৈ বিৰোধী দলত বহিব লাগে। এতিয়াৰ পৰাই তেওঁলোকে লাহে লাহে গম পাই গৈছে যে বতৰ সলনি হৈছে, আৰু সেইকাৰণে মন্ত্ৰীৰ যেতিয়া মন্ত্ৰীৰ গাড়ীটো গুচি যাব, নিজৰ ঘৰখন কেনেকৈ ধৰি ৰাখিব পাৰে তাৰ বাবে এতিয়া চৰকাৰী আঁচনিৰ পৰা সাধাৰণ ৰাইজক কৰ্তন কৰি মন্ত্ৰীৰ ঘৰত 50 লাখ টকা 30 লাখ টকাৰ চৰকাৰী আঁচনিৰ সুবিধা তেওঁলোকে ল'বলৈ বিচাৰে। তো দুখীয়া মানুহক দিব 1000 টকা আৰু মন্ত্ৰী বিধায়কৰ পৰিবাৰে নিজে চৰকাৰী আঁচনি লাভ ল'ব 10 লাখ 20 লাখ 30 লাখ টকা। এই ধৰণৰ অন্যায় আৰু অত্যাচাৰৰ পৰা জনসাধাৰণে এটা পৰিৱৰ্তন বিচাৰে, আৰু কংগ্ৰেছ দল এইবাৰ ৰণত নামিছে। এইবাৰ যুঁজ এখন বিটিআৰ নিৰ্বাচন লৈ তৈয়াৰী আগৰ পৰাই চলি আছে। প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া দিনৰ পৰা আমাৰ AICC জিতেন্দ্ৰ সিং ডাঙৰীয়া, পৃথ্বীৰাজ চাটে ডাঙৰীয়া আগৰ পৰাই আমাৰ তৈয়াৰী চলি আছে। আৰু সেইকাৰণে আমি দেখা পাইছোঁ যে পৰ্যায়ক্ৰমে ৰাইজৰ মাজত কংগ্ৰেছ দলৰ জনপ্ৰিয়তা গণ সমৰ্থন বৃদ্ধি পাইছে, আৰু সেই প্ৰক্ৰিয়াটো আমি আগন্তুক দিনত আৰু আগুৱাই লৈ যামগৈ। কিমানটা পদত আপোনালোকে খেলিব বুলি ভাবিছে? আজিৰ তাৰিখত প্ৰত্যেক পদত আমাৰ কৰ্মীখিনি খেলিবলৈ প্ৰস্তুত, কিন্তু আমি অলপ বিশ্লেষণ কৰি আছোঁ আমাৰ সাংগঠনিক স্থিতি লৈ। আমি বিশ্লেষণ কৰি আছোঁ যে ৰাইজে বৰ্তমান নিৰ্বাচনত কোনকেইটা বিষয় উত্থাপন কৰিবলৈ বিচাৰে, আৰু এইখিনি কাম আমাৰ চলি আছে। আপোনালোকে নিজে ক'লে যে আপোনালোকে অলপ দিন আগত SP নেকাৰ লগত DGPৰ লগত যেতিয়া লগ পালে আপোনালোকে DGPৰ পৰা কোনো তথ্য নাপালে। গোটেই তদন্ত কৰা অস্ত্ৰবোৰ বৰ্তমান চৰকাৰৰ ওচৰত আছে। কেন্দ্ৰৰ তেওঁলোকৰ চৰকাৰ, ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমা কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰে। অসমৰ সীমা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ফ'ৰ্চ আছে, ৰাজ্য চৰকাৰৰ ফ'ৰ্চ আছে। তো যদি কিবা বাহিৰৰ শক্তি আমাৰ সমাজক দুৰ্বল কৰিবলৈ বিচাৰে, তো গোটেইটো ভাৰতৰ ৰাইজক নিৰাপত্তা দিয়া অস্ত্ৰ ক্ষমতাটো গোটেইটো BJPৰ ওচৰত আছে। তো তেওঁলোকে নিজৰ দায়িত্ব কিয় পালন কৰিব পৰা নাই? তেওঁলোকৰ ইণ্টেলিজেঞ্চ ফেইলিয়াৰ কিয় হৈছে? যদি মুখ্যমন্ত্ৰীৰ কথা সঁচা, তো তেওঁলোকে অমিত শ্বাহ ডাঙৰীয়াৰ গাফিলতি আঙুলিয়াই দিছে।
যে অমিত শ্বাহ ডাঙৰীয়া, আমাৰ অজিত ডোভাল ডাঙৰীয়া, আমাৰ ভাৰতীয় আমাৰ সেনা বাহিনী BSF ব্যৰ্থ হৈছে, ইণ্টেলিজেঞ্চ ব্যৰ্থ হৈছে, সেইখিনিয়ে কথা ক'বলৈ বিচাৰিছে। তো তাৰ প্ৰমাণ দিয়ক। তো গোটেই তদন্তৰ অস্ত্ৰ তেওঁলোকৰ ওচৰত আছে, ইণ্টেলিজেঞ্চ তেওঁলোকৰ ওচৰত আছে। বাৰম্বাৰ কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট। পেহেলগামৰ সম্পৰ্কত আমি একে কথা কৈছোঁ যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত কোনো দুইমত নাই, আমি বৰ্তমান চৰকাৰক সমৰ্থন কৰোঁ, এয়া হ'ল আমাৰ নীতি। কিন্তু মুখ্যমন্ত্ৰীৰ ব্যক্তিগত নীতিটো আপোনালোকে জানেই, তেওঁ নিজেই কেমেৰাৰ সন্মুখত কৈছে যে মই 1000টা মিছা কথা ক'ব পাৰোঁ। এতিয়া আপোনালোকে নিজে বিচাৰ কৰক যে মই কৈছোঁ তদন্ত কৰা হতিয়াৰটো তেওঁলোকৰ ওচৰত, যদি কিবা অভিযোগ দাঙি দিছে প্ৰমাণ কৰা গোটেই অস্ত্ৰ তেওঁলোকৰ ওচৰত। আৰু যদি এইখিনি কথা ডাঙৰ এটা ভয়াৱহ ৰূপ লৈছে তেতিয়া অমিত শ্বাহ ডাঙৰীয়া ৰিজাইন কৰক, অজিত ডোভাল ডাঙৰীয়া পদত্যাগ কৰক, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ যে বিফলতা হৈছে সেইটোও কথা তেওঁলোকে ক'ব লাগে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।